নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক বাকি সকলোখিনি ডিপাৰ্টমেণ্টৰ আমি যেহেতু এপইণ্টমেণ্টৰ ওপৰত আলোচনা কৰি আছোঁ অসম পুলিচৰ এপইণ্টমেণ্ট প্ৰায় শেষেই হৈ গ'ল সম্পূৰ্ণ এইটো যিখিনি টিচাৰ ৰিক্ৰুটমেণ্ট আছিল তাৰেও এপইণ্টমেণ্ট দি গ'ল এতিয়া বাকী আছে কেৱল এগ্ৰিকালচাৰ হেল্থ ডিপাৰ্টমেণ্টৰ আৰু এডিআৰই এইখিনি ডিপাৰ্টমেণ্টৰ বাকী আছে আৰু থাম্বনেইলত গমো পাইছে হয়তো আপোনালোকে কিহৰ ওপৰত আলোচনা কৰিম তো কথাটো হ'ল কি পুলিচৰ যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছিঙত আছিল তাতে কেৱল এটা বিভাগৰেই বস্তু আছিল সেইখিনি বা এটা বিভাগৰে পোষ্ট সেইখিনি আছিল অসম পুলিচ তাত আৰু বৰ বিশেষ বেছি বিভাগ নাই সেইটো কাৰণে অসম পুলিচৰ যিখিনি এপইণ্টমেণ্ট বা ৰিক্ৰুটমেণ্ট প্ৰচেছটো খুব সোনকালে হৈ গ'ল সোনকালে হোৱা নাই যদিও এপইণ্টমেণ্টটো সোনকালে দিব পাৰিলে এইটো কাৰণে কাৰণ অসম পুলিচ এটাই বিভাগ দ্বিতীয়টো আছিল আমাৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দি গ'ল টিচাৰ ৰিক্ৰুটমেণ্ট তাতেও এটা বিভাগ বুলি ক'লেও কোনো ধৰণৰ ভুল কোৱা নহ'ব আৰু এতিয়া খবৰ যোগে গম পোৱা মতে বিশেষ সূত্ৰে 2 দিনৰ পিছতেই হেল্থ ডিপাৰ্টমেণ্টৰ স্বাস্থ্য বিভাগৰ যিমানখিনি বাকী আছে বৰ্তমান প্ৰচেছিঙত আছে তাৰেই নটিফিকেশ্যন ওলাব এপইণ্টমেণ্টৰ অৰ্থাৎ এপইণ্টমেণ্টৰ ডেট দিব স্বাস্থ্য বিভাগৰ আৰু পিছত একদম শেষৰ ফালে বাকী থাকিব হয়তো এডিআৰইটো এইটো কাৰণেই দেৰি হৈ আছে এডিআৰইত বিভিন্ন বিভাগ আছে বিভিন্ন ধৰণৰ তাত আছে সেইটো কাৰণে যিয়ে নহওক ৰোড ডিপাৰ্টমেণ্টৰ আছে পিডব্লিউডিৰ কিবা কিবি বহুত ডিপাৰ্টমেণ্ট আছে আৰু ভেটেনাৰী ডিপাৰ্টমেণ্ট তেনেকুৱা ধৰণৰ কি ডিপাৰ্টমেণ্ট হয়তো আছে প্ৰায় 30-35টা ডিপাৰ্টমেণ্টে তাতকৈ হয়তো বেছি হ'ব পাৰে কমো হ'ব পাৰে মই একজেক্টটো জনা নাই বহুত ডিপাৰ্টমেণ্ট আছে আৰু বহুত ডিপাৰ্টমেণ্ট একেলগে থকাৰ কাৰণে তাত বহুখিনি কাম হৈ আছে ইটো ডিপাৰ্টমেণ্টৰ লগত সিটো ডিপাৰ্টমেণ্টৰ কণ্টেক্ট হৈ আছে তেওঁলোকৰ কামখিনি শেষ হ'ল নে নাই আকৌ সিটো ডিপাৰ্টমেণ্টৰ পৰা ইটো ডিপাৰ্টমেণ্টলৈ কণ্টেক্ট হৈ আছে যে তেওঁলোকৰ কামখিনি সম্পূৰ্ণ হ'ল নে নাই বহুত কিবা কিবি কাম বাকী থকাৰ বাবে আৰু ডিপাৰ্টমেণ্ট বেছি বাবে এডিআৰইত আপোনালোকৰ তেনেকুৱা হৈ আছে অকণমান দেৰি হৈ আছে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী মহোদয়েও বাৰে বাৰে কৈ আছে এটাই কথা অকণমান আপোনালোকে আমাক সময় দিয়ক ধৈৰ্য ধৰক প্ৰতিটো কাম সম্পূৰ্ণকৈ চিজিল ৰূপে কৰা হৈ গৈ আছে কোনো ইয়াত বিশৃংখলৰ যাতে সৃষ্টি নহয় সেইটো কাৰণে অকণমান দেৰি হৈ আছে ইমান চিন্তা কৰিবলগীয়া একো নাই 2 দিনৰ ভিতৰতে আপোনালোকে এপইণ্টমেণ্ট পাব কিন্তু এটা আচৰিত কথা এইটোৱেই মই বহুত কেণ্ডিডেটৰ পৰা কমেণ্ট পাইছোঁ যে আমাৰ এডিআৰইৰ এপইণ্টমেণ্টৰ বাবে ৰখি লাজ লগা হৈ গ'ল কিছুমানে মোক তেনেকৈ কমেণ্ট কৰিছে বা কিছুমানে 2-এজনৰ তেওঁলোকক কথাও শুনায় যে আমাৰ 2-এজন মানুহে এতিয়া 4th গ্ৰেড চাকৰি কৰাৰ বাবে কথা শুনাব ধৰিছে আমি লাজ পাইছোঁ কেতিয়া এপইণ্টমেণ্ট পাওঁ কেতিয়া চাকৰিত জইনিং কৰিব পাৰোঁ তেনেকুৱাকৈ কমেণ্ট কৰিছে তেওঁলোকৰ অকণমান প্ৰব্লেম হৈছে আৰু দ্বিতীয়টো প্ৰব্লেম হৈছে কিছুমান যিখিনি নেকি পৰীক্ষাত তেওঁলোকৰ 100% গেৰেণ্টি আছিল বা নিজৰ ওপৰত বিশ্বাস আছিল যে মই এক্সামটো পাছ কৰিমেই কোনো ধৰণৰ চিন্তা নাই মোৰ এতিয়া কেৱল বাকী আছে মাত্ৰ ভাইভা তেওঁলোক যদি প্ৰাইভেট সেক্টৰত কাম কৰি আছিল বা প্ৰাইভেট জব কৰি আছিল তেওঁলোকে সেই জবটো এৰি কিনে তেওঁলোক আহিছিল আৰু সেই জবটোৰ পৰাই তেওঁলোক চলি আছিল কিছুমানৰটো ফেমিলি চলাই আছে কিছুমানে পৰিয়াল চলাই আছে কিছুমান ল'ৰাই যোনে নেকি এডিআৰই বৰ্তমান 4th গ্ৰেড পাছ কৰিছে বা 3rd গ্ৰেড পাছ কৰিছে তেওঁলোকে আৰু 2 দিনৰ পিছত জইন কৰিব লাগিব তেওঁলোকে সেই প্ৰাইভেট কামটোৰ দ্বাৰা হয়তো কিছুমানে ইএমআই মাৰি আছিল কিছুমানে কিবা কিবি কৰি আছিল তো বহুতে প্ৰাইভেট কাম কৰিয়ে জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁলোকে গম পাইছিল পৰীক্ষাটো দি কিনে যে মোৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ব মই স্কিল টেষ্ট বা ভাইভা দিয়াৰ পিছতেই চাকৰিত জইন কৰিব পাৰিম আৰু আজি স্কিল টেষ্ট বা ভাইভা দিয়াৰ কিছু মাহ পাৰ হৈ গ'ল বা এক্সামৰ ৰিজাল্ট দিয়াৰো কিছু মাহ পাৰ হৈ গ'ল তেওঁলোকে কিন্তু সেই প্ৰাইভেট কামটো সেই জবটো সেই তেতিয়াই এৰি দিছিল যেতিয়া তেওঁলোকে ৰিজাল্ট ভাল হ'ব বুলি গম পাইছিল বা ৰিজাল্টটো তেওঁলোকৰ মুকলি হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে 3-4 মাহ যিয়ে নহওক লাগিলে 2 মাহেই হওক যিয়ে নহওক এই 4-5 মাহ সময় তেওঁলোকে এনে আছে তেওঁলোকে এনে সময় কটাব লগা হৈছে আৰু সেই কামটোতো তেওঁলোকে বৰ্তমান আগতে যিটো কাম এৰি থৈ আহিছিল সেইটো কামতো জইন কৰিব পৰা নাই তাত আৰু হয়তো ভেকেন্সি নাই বা তেওঁলোকক তাত আৰু হয়তো কাম কৰিব নিদিয়ে যাৰ বাবে তেওঁলোকৰ টকা পইচা অকণমান অভাৱ হৈছে তেওঁলোকৰ চলাত অকণমান দিগদাৰ হৈছে সেইটো কাৰণে প্ৰব্লেম হৈছে এক্সাম পাছ কৰা কেণ্ডিডেটখিনি যিখিনিয়ে নেকি এক্সাম পাছ কৰা নাই তেওঁলোকে নিজৰ কৰ্মত আকৌ ব্যস্ত হৈ আছে বা অকণমান প্ৰিপেৰেশ্যন কৰি আছে নেক্সট এডিআৰইয়ে হওক অসম পুলিচেই হওক যিয়ে নহওক ৰিক্ৰুটমেণ্টৰ বাবে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে কিন্তু যিখিনি নেকি কেণ্ডিডেটৰ বৰ্তমান ফাইনেল চিলেকশ্যন হ'ল তেওঁলোকৰ নাম আহিল কেৱল বাকী আছে এপইণ্টমেণ্ট তেওঁলোকৰ আনকি ডকুমেণ্ট ভেৰিফিকেশ্যনো হৈ গ'ল কেৱল এপইণ্টমেণ্ট বাকী আছে তেওঁলোকৰ এই প্ৰব্লেমটোৱে দেখা দিছে অকণমান চলাত অসুবিধা হৈছে
তেওঁলোকে এতিয়া প্ৰাইভেটতো একো কাম কৰিব নোৱাৰে বা একো কোনো কামতো জইন কৰিব নোৱাৰে তেওঁলোকৰ হয়তো EMI মৰাত বা নিজৰ খৰচ নিজে উলিওৱাত অকণমান হ'লেও অসুবিধাৰ সন্মুখীন হৈছে সেইটো কাৰণে আপোনালোকক কিছুমানৰ বাৰু অকণমান অসুবিধা হৈছে যোনে নেকি আগতে সেই কামবোৰ এৰি দিছিল প্ৰাইভেট কামখিনি এৰি দিছিল বৰ্তমান তেওঁলোকে এপইণ্টমেণ্টৰ বাবে ৰৈ আছে তেওঁলোকৰ অকণমান অসুবিধা হৈছে সেইটো নাই হোৱা বুলি ক'ব নোৱাৰে কিছুমানে মোক কমেন্ট কৰাখিনিয়ে কৈছে আমি অকণমান লাষ্ট পাইছোঁ এপইণ্টমেণ্টৰ বাবে ৰখি আমাৰ কেতিয়া চাকৰিত জইন হ'ব বুলি তো তেনেকুৱা ধৰণৰ কোনো লাজৰ কথা নহয় আৰু কিছুমানে আপোনালোকক ডিমোটিভেট কৰিব পাৰে যে আজি কিছুদিন আগতে ৰিজাল্ট আহি গ'ল ফাইনেল ৰিজাল্ট আপোনালোকৰ চাকৰি হোৱা বুলি কিন্তু কোনো ধৰণৰ এতিয়ালৈকে চাকৰিত জইন কৰিব যোৱা নাই বা এপইণ্টমেণ্ট হোৱা নাই তো ডিমোটিভেট কৰা মানুহৰ পৰা অকণমান দূৰত থাকক আৰু নিশ্চয় যিমানখিনি 1% আৰু 2%ৰ বাবে বা 1.2 পইণ্টৰ বাবে যাৰ নেকি নাম নাহিল তেওঁলোকেও ডিমোটিভেট হ'ব নালাগে খুব কম দিনৰ পিছতেই এডিআৰিৰ এপইণ্টমেণ্ট দিয়াৰ পিছতে আকৌ নতুন এডিআৰিৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব তাত আপোনালোকে এপ্লাই কৰিব পাৰিব এডিআৰি থাৰ্ড গ্ৰেডৰ পোনপ্ৰথমতে ৰিজাল্ট দিছিল গতিকে থাৰ্ড গ্ৰেডৰ কেণ্ডিডেটখিনিয়ে পোনপ্ৰথমতে এপইণ্টমেণ্ট পাব তাৰপিছত পাব ফ'ৰ্থ গ্ৰেডে আৰু যদি 24 তাৰিখ বা 25 তাৰিখৰ আগত ডিচেম্বৰৰ এডিআৰিৰ এপইণ্টমেণ্ট নিদিয়ে তেতিয়াহ'লে জানুৱাৰীৰ হয়তো অকণমান 2026 চন ল'ব পাৰে গৈ 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত আপোনালোকক এপইণ্টমেণ্ট দিব পাৰে আৰু যদি ডিচেম্বৰ মাহত দিয়ে 24 তাৰিখৰ আগত দিব তেতিয়াহ'লে 1 জানুৱাৰীৰ পৰা আপোনালোকৰ জইনিং হ'ব ইমান চিন্তা কৰিব নালাগে 2 দিনৰ ভিতৰতে নটিফিকেশ্যন প্ৰকাশ পাব পোনপ্ৰথমতে মই জনামতে খবৰ পোৱা মতে হেল্থ ডিপাৰ্টমেণ্টৰ বা এগ্ৰিকালচাৰৰ হ'ব তাৰ নেক্সটত পিছে এডিআৰি কৰিব এডিআৰি এইটো কাৰণে দেৰি হৈছে তাত ভালেকেইটাও বিভাগৰ কাম একেলগে চলাব লগা হৈছে সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম